এয়া চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ চৰাত দেখিবলৈ পোৱা গৈছে এইদৰে প্ৰকাণ্ড প্ৰকাণ্ড মূল্যৱান গছসমূহ। এই গছজোপা আপোনালোকে দেখিছে মোৰ কোনলৈকে উঠিছে, কিমান শকত আছিলে গছটো, আৰু গছজোপা কাটি এইদৰে তহিলং কৰা পৰিলক্ষিত হৈছে। কেৱল মাত্ৰ এই গছখনে নহয়, ইয়াত যদি মোৰ কেমেৰা সহযোগীত দেখুৱাব, ইয়াত কেইবাটাও গছ ইয়াত কাটি পেলাই থোৱা পৰিলক্ষিত হৈছে। কেৱল মাত্ৰ এইকেইটাই নহয়, সমগ্ৰ বনাঞ্চলটোতেই দেখিবলৈ পোৱা গৈছে এই ধৰণৰ যি দৃশ্য। চাৰিওদিশে যদি চাই আপোনালোকে, চাৰিওদিশে দেখিবলৈ পাব এই ধৰণৰ যি প্ৰকাণ্ড প্ৰকাণ্ড গছ কাটি তহিলং কৰিছে বন মাফিয়াই, আৰু এফালৰ পৰা বন ধ্বংস কৰি ইয়াত যি বসতি স্থাপন কৰাৰ যি প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। অসমৰ বিভিন্ন জিলা লগতে অসমৰ বাহিৰৰ পৰাও যিসকল লোক ইয়াত আহি ইয়াৰ যি বনাঞ্চল ধ্বংস কৰি ইয়াত ঘৰ সাজি থকা পৰিলক্ষিত হৈছে। কিন্তু ইয়াত আশ্চৰ্যজনক কথাটো হৈছে যে বিয়াগম বন বিভাগ আছে, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু BTC চৰকাৰৰ বিয়াগম যি বন বিভাগ থকাৰ পিছতো এখন ৰাষ্ট্ৰীয় উদ্যান নতুনকৈ গঠিত এয়া চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যান, আৰু এই চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানৰ যি ভূমি তথা বনাঞ্চলসমূহ ৰক্ষা কৰিবলৈ তেওঁলোকে যি ধৰণে ব্যৱস্থা ল'ব লাগিছিল সেই ধৰণে ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। মই ইয়াত আমাৰ স্থানীয় সাংবাদিক আছে এগৰাকী, আমি আচলতে একেলগে ইয়াত বিভাগৰ যি বন ধ্বংস, এই বন ধ্বংসৰ বাতৰি সংগ্ৰহৰ বাবে মই তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব? এইটো চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যান। একচুৱেলি আজি আমি চাবলৈ আহিছোঁ, জাষ্ট ভিজিট কৰিব আহিলোঁ। ইয়াত চাব পাইছে যে মানে গছ বিৰাট ডাঙৰ ডাঙৰ আছিলে, দামী দামী গছ, এইটো মানে এতিয়া কাটি মানে ধ্বংস কৰিলে। এইটো আৰু আনফৰ্চুনেটলি আমি মানে হুমকি দিওঁ মানে সেনেকুৱা বস্তু এতিয়া কাটিবলৈ কাটাৰ পৰা যি পাব্লিকে কাটিছে সেইটো দূৰত থাকিব লাগে, আৰু গছ থাকিলেহে আমাৰ কিবাটো ফিউচাৰটো গ্ৰীণ হৈ যাব। আৰু তাৰ কাৰণে এইটো আচলতে চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যান। হয়, এইটো চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যান। এতিয়া মানুহবিলাক ইয়াত গছ কাটি কাটি সোমাইছে। তাৰপিছত সোমোৱাৰ পিছত এই জাগাটো আমি শুনিবলৈ পাইছোঁ কলকাতা 4 নম্বৰ গাঁও বুলি। তাৰ কাৰণে এতিয়া বিৰাট দুখ লাগি মানে মনটো বেয়া লাগিছে মানে। ইয়াত যিসকল লোকে বসতি স্থাপন কৰিছে তেওঁৰ মানুহবিলাক আচলতে ক'ৰ পৰা আহিছে, কি ধৰণৰ কিবা? মানুহবিলাক আমিও গম নাপাই, জাষ্ট আমি আজি চাবলৈ আহিলোঁ যেনিবা। আমি জাষ্ট শুনিব পালোঁ কোনোবা ডিষ্ট্ৰিক্টৰ পশ্চিম ফালে ক'ব পাৰে, কোনোবা কাৰ্বি আংলঙৰ পৰা, কোনোবা গোৱালপাৰাৰ পৰা, কোনোবা ওদালগুৰি, কোনোবা বাক্সা, এনেকুৱা জেগাৰ পৰা আহিছে বুলি আমি অলপ গম পাইছোঁ। এইসকল লোক ইয়াত আহি পেলাই বসতি স্থাপন কৰিছে। আৰু এটা কথা যে BTC চুক্তিৰ পিছত 2003 চনৰ পিছত BTCত মানুহ সোমাই এইদৰে ভূমি দখল কৰা নাই বা মাটি কিনিব পৰা তেনেকুৱা আইনত নাই আচলতে BTC চুক্তিৰ মতে। তাৰ পিছতে এইসকল লোক এইদৰে আহি বসতি স্থাপন কৰিছে। ইয়াৰ বিষয়ে গভৰ্ণমেণ্টে ইনিচিয়েটিভ ল'ব লাগে, আৰু এইটো দায়িত্বটো গভৰ্ণমেণ্টৰ হয়। এইটো গভৰ্ণমেণ্টে যেতিয়া ষ্ট্ৰংলি ইনিচিয়েটিভ নলয়, সেইটো মানে এনেকুৱা হৈ থাকিব। আৰু তাৰ কাৰণে গভৰ্ণমেণ্টৰ পৰা ষ্ট্ৰংলি সেইটো প্ৰটেকশ্যন কৰিবলৈ ছিকিউৰিটি, যেনিবা কেতিয়াবা আৰ্মিবিলাক আছে, ফৰেষ্টৰ ডিপাৰ্টমেণ্ট আছে, লগ লাগি মানে এইটো ষ্ট্ৰংলি মানে প্ৰটেকশ্যনৰ কাৰণে কাম কৰিব লাগে। এটা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ চৰাত এই ধৰণৰ যি দৃশ্য দেখিলে যিকোনো মানুহেই আচৰিত হ'ব। যি ধৰণৰ ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে, ৰাষ্ট্ৰীয় উদ্যান ধ্বংসৰ বাবে যি প্ৰচেষ্টা লোৱা পৰিলক্ষিত হৈছে বন মাফিয়াই, কিন্তু আচলতে চৰকাৰীভাৱে বন বিভাগে যি ধৰণে বনাঞ্চল ৰক্ষা কৰিব লাগিছিল, বিশেষকৈ চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যান যি ধৰণে ৰক্ষা কৰিব লাগিছিল সেই ধৰণে ৰক্ষা কৰা দেখিবলৈ পোৱা নাই। আমি কিছু সময় পিছত আপোনালোকক আৰু দৃশ্য দেখুৱাম যে চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কিদৰে বিভিন্ন ঠাইৰ পৰা লোক আহি পেলাই বসতি স্থাপন কৰিছে, গাঁও স্থাপন কৰিছে, ইয়াত খেতি বাতি কৰা পৰিলক্ষিত হৈছে। আৰু আশ্চৰ্যজনক কথাটো হৈছে যে এই আমি ঠাইত আছো, এই বনাঞ্চল ধ্বংস কৰি প্ৰকাণ্ড প্ৰকাণ্ড গছসমূহ কাটি ইয়াত তহিলং কৰা পৰিলক্ষিত হৈছে, আৰু ইয়াৰ কিছু দূৰতেই আছে, একেবাৰে ওচৰতেই তম্বু টানি পেলাই, তম্বু আঁৰি পেলাই তেওঁলোকে ঘৰ সাজিছে, ইয়াত থাকি তেওঁলোকে এইদৰে বনাঞ্চল ধ্বংস কৰা পৰিলক্ষিত হৈছে। আচলতে তম্বু আঁৰি পেলাই ওচৰতে থাকে, নিশাৰ ভাগত যি সময়ত তেওঁলোকে লাগি থাকে যে বন বিভাগৰ যিসকল লোক ইয়াত পহৰা দিবলৈ আহে, তেওঁলোক ওলাই যোৱাৰ পিছতেই এই বনাঞ্চলসমূহ তেওঁলোকৰ মূল্যৱান গছসমূহ কাটি তহিলং কৰা পৰিলক্ষিত হয়। বন বিভাগৰ যিসকল লোক ইয়াত পহৰাত নিয়োজিত হৈ আছে তেওঁলোকক কম, আচলতে বহুত কম। বন বিভাগৰ লোকে যি ধৰণে পহৰা দি পেলাই ৰক্ষা কৰিব লাগিছিল কিন্তু তেওঁলোকে সক্ষম হোৱা নাই।
আমি জানিব পাৰিছো যে বন বিভাগৰ ষ্টাফ কম আছে, যাৰ বাবে তেওঁলোকে চাৰিওদিশে একেলগে পহৰা দি এইদৰে বনাঞ্চল ৰক্ষা কৰিবলৈও অপাৰগতা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।